অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ গুৱাহাটী আৰু শ্বিলং 1948 চনৰ 1 জুলাইত স্থাপিত। অসমৰ প্ৰথম অভিযান্ত্ৰিক প্ৰতিষ্ঠান প্ৰিন্স অৱ ৱেলছ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, আৰু এখন আছে যোৰহাটত। অসমৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ অগপ। অসমৰ প্ৰথম উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়। অসমৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কলেজ কটন কলেজ। অসমৰ প্ৰথম কাগজ কল অশোক পেপাৰ মিল যোগীঘোপা। অসমৰ প্ৰথম কৃষি বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট। অসমৰ প্ৰথম কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় আছাম ইউনিভাৰ্চিটি শিলচৰত অৱস্থিত। অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ' জ্যোতি চিত্ৰবন গুৱাহাটী। অসমৰ প্ৰথম চলচ্চিত্ৰ প্ৰযোজনা সংস্থা চিত্ৰলেখা মুভিটোন। অসমৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ টুকুলাই যোৰহাটত অৱস্থিত। অসমৰ প্ৰথম চিকিৎসা বিদ্যালয় বেৰী হোৱাইট মেডিকেল স্কুল ডিব্ৰুগড়। অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় 1947 চনত স্থাপিত। অসমৰ প্ৰথম চিমেণ্ট কাৰখানা বোকাজান চিমেণ্ট ফেক্টৰী। অসমৰ প্ৰথম চেনিকল বৰুৱা বামুণগাঁও সমবায় চেনিকল বৰুৱা বামুণগাঁও গোলাঘাট। অসমৰ প্ৰথম ছপাশাল মিছন প্ৰেছ শিৱসাগৰ। অসমৰ প্ৰথম দৃষ্টিহীনসকলৰ বাবে ব্ৰেইলী পুথিভঁৰাল দৃষ্টিহীন ব্ৰেইলী পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰ গুৱাহাটী। অসমৰ প্ৰথম নৰ্মাল স্কুল যোৰহাট নৰ্মাল স্কুল। অসমৰ প্ৰথম নাৰ্ছিং হোম আছাম মেডিকেল কৰ্পৰেশ্যন প্ৰাইভেট লিমিটেড নাৰ্ছিং হোম এণ্ড পলিক্লিনিক গুৱাহাটী। অসমৰ প্ৰথম প্লাইউড ফেক্টৰী আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীৰ প্লাইউড ফেক্টৰী মাৰ্ঘেৰিটা। অসমৰ প্ৰথম প্লেনেটেৰিয়াম গুৱাহাটী প্লেনেটেৰিয়াম। অসমৰ প্ৰথম বহুভাষিক অনলাইন অভিধান শব্দ। অসমৰ প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়। ব্ৰহ্মপুত্ৰৰ ওপৰত অসমৰ প্ৰথমখন দলং শৰাইঘাট দলং। অসমৰ প্ৰথম মহিলা মন্ত্ৰী মেভিছ দান। অসমৰ প্ৰথম মাটিৰ জৰীপ হৈছিল দৰং জিলাত 1843 চনত। অসমৰ প্ৰথম মানসিক চিকিৎসালয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান তেজপুৰ। অসমৰ প্ৰথম মালবাহী ৰেলৰ চলাচল 1882 চনৰ 15 আগষ্টত ডিব্ৰুগড়ৰ পৰা দিনজান। অসমৰ প্ৰথম যাত্ৰীবাহী মটৰৰ যাতায়ত 1906 চনত গুৱাহাটী শ্বিলঙৰ মাজত প্ৰথম যাত্ৰীবাহী মটৰ গাড়ী চলে। অসমৰ প্ৰথম যাত্ৰীবাহী ৰেলৰ চলাচল 1884 চনৰ 18 ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ। অসমৰ প্ৰথম ৰাজ্যিক পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল নগাঁৱত 1978 চনত। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল গুৱাহাটীত 1984 চনত। অসমৰ প্ৰথম লোক আদালত হাজো। অসমৰ প্ৰথম তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ। অসমৰ প্ৰথম সমবায় সমিতি শ্বিলং সমবায় টাউন বেংক 1904 চনৰ 13 ছেপ্টেম্বৰ স্থাপিত হৈছিল। অসমৰ প্ৰথম সাৰ কাৰখানা নামৰূপ সাৰ কাৰখানা 1969 চনৰ 1 জানুৱাৰীত স্থাপিত হৈছিল। অসমৰ প্ৰথম স্নাতক আনন্দৰাম বৰুৱা